হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 2.1 টো আলোচনা কৰি আছিলো হয়নে। যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি এইটো ভিডিঅ'ত কুৱেশ্যন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম হয়নে। আমি যেহেতু আগৰ ভিডিঅ' কিটাত কুৱেশ্যন নম্বৰ 5 লৈকে কৰিলো, গতিকে এতিয়া আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱাচোন 6 নম্বৰ কুৱেশ্যনটো কি দি আছে। শ্যামলীয়ে ঘৰত প্ৰতিদিনে 5 সমষ্টি 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে। এইখিনি সময়ৰ 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজীত, 6 ভাগৰ 1 অংশ বিজ্ঞানত আৰু বাকিখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে হয়নে। তিনিওটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা বুলি কৈছে। ইয়াত কি হয়, শ্যামলীয়ে ঘৰত প্ৰতিদিনে কিমান পঢ়ে, এইখিনি সময়ৰ 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজীত পঢ়ে হয়নে। গণিত আৰু ইংৰাজীত কিমান ঘণ্টাকৈ পঢ়ে, 5 ভাগৰ 2 অংশকৈ হয়নে। আৰু 6 ভাগৰ 1 অংশ বিজ্ঞানত আৰু বাকিখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে বুলি কৈছে। তিনিওটা অংশৰ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা বুলি কৈছে। এই তিনিওটা অংশ আমাক উলিয়াব লাগে আৰু তাৰ পিছত আমি কি কৰিব লাগিব, এই গুটেকিটা ঊৰ্ধ্বক্ৰমত সজাব লাগিব হয়নে। এতিয়া আহাচোন আমি এই অংকটো কৰো। এতিয়া চোৱাচোন প্ৰথমে লিখিবা শ্যামলীয়ে ঘৰত প্ৰতিদিনে পঢ়ে হয়নে। কিমান ঘণ্টাকৈ পঢ়ে, 5 সমষ্টি 4 ভাগৰ 3 অংশ 3 ঘণ্টাকৈ হয়নে। 3 ঘণ্টা, ইমান ঘণ্টা শ্যামলে ঘৰত পঢ়ে হয়নে। আৰু তাৰে গণিত আৰু ইংৰাজী পঢ়ে। কিমান অংশ পঢ়ে, গণিত আৰু ইংৰাজী 5 ভাগৰ 2 অংশ হয়নে। গণিত আৰু ইংৰাজী 5 ভাগৰ 2 অংশ পঢ়ে। বিজ্ঞানত আৰু বিজ্ঞান পঢ়ে। বিজ্ঞান কিমান, 1 ভাগৰ 6 অংশ। আশা কৰো সকলোৱে ইয়ালৈকে বুজি পাইছা। আমি যেটো ইয়াত লিখা আছে আমি এটোৱে কৰিছো হয়নে। আমাৰ এই কুৱেশ্যনটো যিবিলাক লিখা আছে সেইটো আমি ইয়াত লিখি লৈছো। তথাপিও মই এবাৰ পুনৰ তোমালোকক বুজাই দিছো। শ্যামলীয়ে ঘৰত প্ৰতিদিনে কিমান ঘণ্টাকৈ পঢ়ে, 5 সমষ্টি 4 ভাগৰ 3 ঘণ্টা আৰু তাৰ পিছত কি আছিলে, 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজীত পঢ়ে হয়নে। তাৰ পিছত আৰু 6 ভাগৰ 1 অংশ কি পঢ়ে, বিজ্ঞান পঢ়ে হয়নে। এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন। এতিয়া আমি শ্যামলীয়ে মুঠ কিমান পঢ়ে হয়নে, আমি হেতু উলিয়াব লাগিব। এতিয়া চোৱাচোন এটাকে লিখিবা তোমালোকে, শ্যামলীয়ে মুঠ কিমান পঢ়ে হয়নে। মুঠ পঢ়ে, আমি কি কৰিম, মুঠ উলিয়াব হলে মানে আমি এই দুটা যোগ কৰি দিম হয়নে। 5 ভাগৰ 2 যোগ 6 ভাগৰ 1, এইটা কি কৰিম, যোগ কৰিম। তেতিয়া কি হ'ব, আমাৰ কিমান মুঠ পঢ়ে এইটো আমাৰ ওলাই যাব হয়নে। এতিয়া তোমালোকে কি কৰিবা, এই দুটা 5 আৰু 6ৰ কি কৰিবা, তোমালোকে লসাগু ল'বা। লসাগু উলিয়াব জানানে, এইটো এটা বহুত ইম্পৰ্টেন্ট বিষয় হয় যেটো আমি জনাটো অতিকৈ প্ৰয়োজনীয়। এইটো তোমালোকে যদি লসাগু উলিয়াব জানা তেতিয়া হলে ভালে কথা, বা কোনোবাই নাজানা বা কাৰোবাৰ কনফিউজন হৈ আছে তেতিয়া তোমালোকে ভালদৰে চাই লবা। কাৰণ আমি যেতিয়ালৈকে আমি মেথছ পঢ়ি থাকিম হয়নে, যিমানে ক্লাছ আগবাঢ়ি গৈ থাকিম আমি লসাগু উলিয়াবই লাগিব। আৰু লসাগুৰ নিয়ম এটাই, একে ধৰণে উলিয়াব লাগিব। গতিকে তোমালোকে 9ত পোৱা 10ত পোৱা যিমানে উপ ক্লাছত পোৱা লসাগু একে ধৰণে উলিয়াব লাগিব। গতিকে তোমালোকে যদি এতিয়াই লসাগু উলিয়া ভালদৰে শিকি লোৱা তেতিয়া তোমালোকে ইন ফিউচাৰত তোমালোকে একো প্ৰবলেম নোপোৱা হয়নে। গতিকে এতিয়া চোৱাচোন তোমালোকে আমি 5 আৰু 6ৰ কি কৰিম, লসাগু উলিয়াম হয়নে। এতিয়া চোৱা
যেতিয়া লসাগু উলিয়াবা তেতিয়া তোমালোকে চেক কৰিবা যে দুইটা সংখ্যাকে আটাইতকৈ সৰু মৌলিক সংখ্যাটোৱে যায় নে নাযায় প্ৰথম মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা কি হয় 2 এ যদি নাযায় কিহে ট্ৰাই কৰিবা 3 এ মানে কিন্তু তোমালোকে আটাইতকৈ ডাঙৰ সৰুটোৱে ট্ৰাই কৰিবা প্ৰথম ইয়াত চোৱাচোন আমি 2 এ যদি লওঁ 5ক যাব জানো 2 এ নাযায় দুইটাকে গতি কি হ'ব 6ক যাব 6ক কেবা যাব 2 3 গুণ 6 যেহেতু ইয়াত চোৱা যেতিয়া আমি লসাগু উলিয়াম তেতিয়া উৎপাদক কিটা যদি আমি মৌলিক সংখ্যা পাওঁ তেতিয়া আমি আৰু একো কৰিব নালাগে হয়নে গতিকে এতিয়া চোৱাচোন এতিয়া এই দুটা গুটেকেইটা আমি কি কৰিম পূৰণ কৰিম 5 2 গুণ 10 আৰু 10 3 গুণ 30 গতিকে আমি লসাগুটো কিমান পালো 30 হয়নে এতিয়া লসাগুটো পোৱাৰ পিছত এতিয়া আমাৰ নেক্সট স্টেপটো হ'ব কি কৰিবা তোমালোকে 5 ৰে 30 ক হৰণ কৰিবা 5 ৰে এই যেটো সৰু আছিল হয়নে 5 ৰে 30 হৰণ কৰিলে কি হ'ব 6 5 গুণ 30 হয়নে তাৰ পিছত ওপৰটো লগত কি কৰি দিবা পূৰণ কৰি দিবা 5 ৰে 30 কেবা গল 6 বাৰ আৰু ওপৰটো লগত কি হ'ব পূৰণ হ'ব 6 গুণ 12 বা তোমালোকে এনেকে যদি ডাইৰেক্ট 12 লিখিব যদি অসুবিধা হয় তেতিয়া হলে তোমালোকে স্টেপ কে কৰি লব পাৰা স্টেপ বাই স্টেপ এটা সব 5 ৰে 30 কেবা গল 6 লিখি দিলো যেহেতু ওপৰটো লগত কি কৰিব লাগিব পূৰণ তোমালোকে এনেকেও কৰিব পাৰা তোমালোকে যদি ডাইৰেক্ট লিখিব যদি অসুবিধা হয় এতিয়া চোৱা নেক্সট তোমালোকে 6 এ 30 কেবা যাব 5 বাৰ যাব আৰু ওপৰটো লগত কি কৰিম আমি পূৰণ কৰিম হয়নে ওপৰত 1 আছিল এতিয়া চোৱা এইকেইটা যদি আমি পূৰণ কৰো তেতিয়া কিমান হ'ব 6 গুণ 12 আৰু কি হ'ব 5 গুণ 5 তলত কিমান হ'ব 30 হয়নে আৰু 12 আৰু 5 যোগ কৰিলে কিমান হ'ব 17 আৰু তলত কিমান আছিল 30 হয়নে তোমালোকে ডাইৰেক্টও কৰি দিব পাৰা তেতিয়া ডাইৰেক্ট কৰিলে মানে কি হ'ব এই স্টেপটো আমি নিলিখিলেও হ'ব 5 ৰে 30 কেবা গল 6 গুণ 12 আহিলে প্লাস আকৌ 6 এ 30 কেবা গল 5 বাৰ আৰু 5 গুণ 5 হয়নে এটো আমি যোগ কৰি দিলো এটো কাৰণ বহুত ইম্পৰ্টেন্ট হয় হেকাৰণে মই তোমালোকক এটো বাৰে বাৰে মানে ৰিপিট কৰি কৰি তোমালোকক এটো বুজাই আছো হয়নে আমাৰ আগতো লাগিব এনেদৰে লসাগু উলিয়াব লাগিব গতিকে তোমালোকে এটো জনাটো অতিকৈ প্ৰয়োজনীয় বা তোমালোকে যদি এতিয়াও বুজি পোৱা নাই এটো ভিডিও যদি বুজি নোপোৱা তেতিয়া হলে তোমালোকে কমেন্টত জনাবা মই আৰু এটা ভিডিও বনাই কেনে তোমালোকক অকল লসাগু কেনেদৰে উলিওৱা হয় তেনেকুৱা ধৰণৰ ভিডিওটা আনিবলৈ চেষ্টা কৰিম তোমালোকে যদি বুজি নোপোৱা তেতিয়া কমেন্টত জনাবা হয়নে এতিয়া আমি নেক্সট স্টেপটো কৰোৱা হাসন এতিয়া শ্যামলীয়ে মুঠ কিমান অংক পঢ়ে 30 ভাগৰ 17 অংক হয়নে ইমানখিনি শ্যামলীয়ে মুঠ পঢ়ে তোমালোকে ইয়ালৈকে কৰা আছন তাৰ পিছত আমি নেক্সট যেহেতু ইয়াত নহবগে হয়নে তাৰ পিছত আমি নেক্সট স্টেপটো কৰিম আমি যেহেতু শ্যামলীয়ে গণিত ইংৰাজী আৰু বিজ্ঞানত মুঠ কিমান অংক পঢ়ে আমি হেতু উলিয়াই ললো হয়নে এতিয়া আমি কি উলিয়াব লাগিব অন্যান্য বিষয়ত কিমান খৰচ কৰে হেতু আমি উলিয়াব লাগিব আমি অন্যান্য বিষয়ত আমাক যেহেতু দিয়া নাই গতিকে তোমালোকে আমি ধৰি লম যে ধৰা হল অন্যান্য হয়নে বিষয়ত খৰচ কৰে এক অংক আমি তো ধৰি লম জাস্ট মানে আমাক যেহেতু এটো দিয়া নাই তেতিয়া এতিয়া আমি কি কৰিম 1 ৰ পৰা কি কৰিম আমি কিমান পালো মুঠ 30 ভাগৰ 17 অংকটো কি কৰি দিম মাইনাস কৰি দিম হয়নে এতিয়া চোৱা আমি কি কৰিব লাগিব এতিয়া নেক্সট আমি লসাগু লব লাগিব লসাগু 1 টো তলত একো নাই মানে কিমান আছে 1 আছে 1 আৰু 30 লসাগু কিমান হ'ব 30 এ হ'ব হয়নে গতিকে কি হ'ব এতিয়া চোৱা ইয়াত আছিল 1 এ 30 কেবাৰ যাব 30 বাৰে যাব আৰু ওপৰটো লগত কি হ'ব পূৰণ হ'ব হয়নে 30 গুণ 30 মাইনাস 30 এ 30 হৰণ কৰিলে কেবা যাব এবাৰ যাব আৰু 17 গুণ 17 হয়নে গতিকে এতিয়া চোৱা কিমান পালো 30 ৰ পৰা যদি আমি 17 বিয়োগ কৰো তেতিয়া কিমান হ'ব 13 পাম তলত কিমান আছিল 30 এতেকে অন্যান্য বিষয়ত কিমান অংক খৰচ কৰে 30 ভাগৰ 13 অংক এতেকে তোমালোকে লিখিবা যে এতেকে শ্যামলীয়ে
অন্যান্য বিষয়ত খৰচ কৰে কিমান অংশ খৰচ কৰে 30/13 অংশ আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি কি কৰিব লাগিব তিনিওটা অংশ নিৰ্ণয় কৰি ঊৰ্ধ্বক্ৰমত সজোৱা আমি তিনিওটা অংশ উলাই ললো এতিয়া আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঊৰ্ধ্বক্ৰম মানে কি জানা নে ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম সকলোৱে মনত আছে নাই ঊৰ্ধ্বক্ৰম মানে কি আছিল সৰুৰ পৰা ডাঙৰ আৰু অৰ্ধক্ৰম মানে কেনেদৰে সজাম ডাঙৰৰ পৰা সৰু হয়নে গতিকে আমি এতিয়া এইকেইটা ঊৰ্ধ্বক্ৰমত সজাব লাগিব আহাচন আমি এলগে লিখিলোৱা তাৰ পিছত আমি ঊৰ্ধ্বক্ৰমত সজাম এতিয়া আমি এই অংশকিটা কি কৰিম ঊৰ্ধ্বক্ৰমত সজাম আমি কি পাইছিলো প্ৰথমটো কিমান আছিল 5/2 আৰু দ্বিতীয়টো কিমান আছিল 6/1 আৰু আমি একেবাৰে শেষৰটো কিমান পাইছিলো আমি 13/30 এতিয়া চোৱা যেহেতু ইয়াৰ কি আছে গুটেকিটা হৰকিটা কি আছে বেলেগ বেলেগ আছে তোমালোকে যেতিয়া যিকোনো সৰু বা ডাঙৰ উলিয়াব হলে মানে আমি কি কৰিব লাগিব হৰকিটা একে কৰিব লাগিব গটিকে এই হৰকিটা একে কৰিব হলে মানে কি কৰিবা তোমালোকে হৰকিটা কি কৰি লবা প্ৰথমে লসাগু লৈ লবা 5 6 আৰু কিমান আছে 30 হয়নে 30 টোৱা আমি এটাকৈ হৰু মৌলিক সংখ্যাটো হৰণ কৰিম হয়নে প্ৰথমে 5ক যাব জানো 2 নেযায় 6ক যাব কেবা যাব 2 3 গুণ 6 আৰু 15 যাব 2 15 30 আৰু নেক্সট আমি 3 এ ট্ৰাই কৰো হয়নে 5ক নাযায় 3 গুণ 3 আৰু 3 5 গুণ 15 আৰু এতিয়া 5 এ যাব 5 গুণ 5 1 5 গুণ 5 হয়নে এতিয়া আমি একিটা পূৰণ কৰিলে কিমান হৈ যাব 2 3 গুণ 6 আৰু 6 5 গুণ 30 আমি লসাগুটো কিমান পালো 30 পালো এতিয়া চোৱা 30 পালো যেহেতু এতিয়া হৰটোৱে কি কৰিম 30ক কি কৰিম হৰণ কৰিম হয়নে 5 এ 30ক হৰণ কৰিলে কিবা যাব 6 বাৰ যাব আৰু তাৰ পিছত কি কৰিম আমি লব আৰু হৰ দুইটাতে কিহে পূৰণ কৰিম 6 এৰে ইয়াত হয়নে 6 গুণ 12 আৰু 6 5 গুণ 30 হ'ব আৰু এতিয়া চোৱা এইটো 6 এ 30ক কেবা যাব 5 বাৰ গটিকে ইয়াত কেবা কিমান আহিব 5 5 গুণ 5 আৰু 6 5 গুণ 30 হয়নে 30 এ 30ক কেবা যাব এবাৰ যাব গটিকে আমি লব আৰু হৰ দুইটাতে কিহে পূৰণ কৰিম 1 এৰে 13/30 এতিয়া আমি ঊৰ্ধ্বক্ৰমত সজাব পাৰিম হয়নে ঊৰ্ধ্বক্ৰম মানে কি আছিল সৰুৰ পৰা ডাঙৰ এতিয়া আমি সৰু কোনটো হ'ব এটাকে আমি লিখিম এটাকে তিনিওটা অংশ ঊৰ্ধ্বক্ৰমত হ'ব হয়নে আটাইতকৈ সৰুটো কি পাইছো 5/30 তাৰ পিছত কিমান পাইছো 12/30 তাৰ পিছত কিমান আছিল কিমান পাইছো আমি তাৰ পিছত কিমান পাইছো আমি 13/30 এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ সভাগৰ 5 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰে একে সময়তে 11 ভাগৰ 10 অংশ পঢ়িবলৈ সক্ষম হৈছিল কোনে বেছি পঢ়িছিল তাক উলিয়াব লাগে হয়নে গটিকে আমি প্ৰথমে লিখিম যে 3 মিনিটত উৎপলে পৃষ্ঠাখন পঢ়িছিল হয়নে
কিমান অংশ 6 ভাগৰ 5 অংশ আৰু ৰুণজুনে পৃষ্ঠাখন পঢ়িছিল কিমান অংশ পঢ়িছিল ৰুণজুনে 11 ভাগৰ 10 অংশ এতিয়া আমাক কি উলিয়াব লাগে কোনে বেছি পঢ়িছিল কৈছে হয়নে কোনে বেছি পঢ়িছিল উলিয়াব হলে মানে আমি কি কৰিম প্ৰথমে দুইটাৰে লসাগু লম 6 আৰু 11 হয়নে কি প্ৰথম এতিয়া প্ৰথমটো কিমান আছিল 6 ভাগৰ 5 আৰু নেক্সট কিমান আছিল 11 ভাগৰ 10 হয়নে এতিয়া আমি কাৰ লসাগু লম 6 আৰু 11 দুইয়ে যদি লওঁ দুইয়ে 6 কেবা যাব 3 বাৰ 2 3 গুণ 6 আৰু 11 যেহেতু গটেকেটা আমি কি পালো মৌলিক সংখ্যা আমি আৰু কৰিব নোৱাৰো মানে 2 3 গুণ 6 আৰু 6 11 কিমান হ'ব 66 এটা দুইটাকে এটা 66 পালো হয়নে লসাগুটো এতিয়া আমি লসাগুটো কিমান পালো 66 হয়নে এতিয়া চোৱা 2 3 গুণ 6 আৰু 6 লগত যদি আমি 11 পদ কৰো কিমান হ'ব 66 হ'ব এতিয়া 6 ৰে 66 ক যদি আমি হৰণ কৰো তেতিয়া কেবা যাব 11 বাৰ যাব মানে দুইটাকে আমি কিহে পূৰণ কৰিম 11 এ আৰু 11 এ 66 ক কেবাৰ যাব 6 বাৰ যাব ইয়াত 6 ৰে আমি পূৰণ কৰি দিম 5 এগাম 55 আৰু 6 এগাম 66 6 দুগুণ 60 আৰু 6 এগাম 66 এতিয়া আমি কোনটো ডাঙৰ কোনটো সৰু আমি উলিয়াব পাৰিম হয়নে এটাকে কি হ'ব 66 টো ডাঙৰ হ'ব 66 ভাগৰ 60 টো কি হ'ব ডাঙৰ হ'ব হয়নে এতিয়া চোৱা আমাৰ মেন ভগ্নাংশটো কি আছিল এটাকে 10/11 টো কাটকৈ ডাঙৰ হ'ব 6 ভাগৰ 5 অংশতকৈ হয়নে গতিকে এতিয়া আমি লিখিব পাৰো যে এটাকে কোনে বেছিকে পঢ়িছে ৰুণজুনে বেছিকে পঢ়িছিল হয়নে ৰুণজুনে বেছি পঢ়িছিল আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে ৰিতাই এখন ছুটি গল্পৰ কিতাপত মুঠ 75 পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ পঢ়িলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল বুলি সুধিছে এখন মানে কি হয় ৰিতাই এখন ছুটি গল্পৰ কিতাপ পঢ়িলে তাৰে কিমান পৃষ্ঠা আছে মুঠ 75 পৃষ্ঠা আছে আৰু তাৰে কিমান কৈছে 5 ভাগৰ 3 অংশ পঢ়িলে বুলি কৈছে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল আৰু কিমান অংশ পঢ়িবলৈ বাকি থাকিল হেতু আমাক উলিয়াব লাগে হয়নে এতিয়া আহাচোন আমি অংকটো কৰো মুঠ পৃষ্ঠা কিমান দি আছে মুঠ পৃষ্ঠা কিমান আছে 75 আৰু ৰিতাই পঢ়িলে ৰিতাই কিমান অংশ পঢ়িলে ৰিতাই পঢ়িলে 5 ভাগৰ 3 অংশ এতিয়া আমাক কি কৰিব লাগে কিতাপখনৰ কিমান অংশ আৰু পঢ়িবলৈ বাকি থাকিল হেতু উলিয়াব লাগে হয়নে ৰিতাই আৰু কিমান অংক পঢ়িবলৈ বাকি থাকিল উলিয়াব হলে মানে আমি মুঠ কিমান ৰিতাই কিমান অংশ মুঠ পঢ়িলে তাক আমি উলিয়াই লব লাগিব হয়নে আহাচোন আমি উলিয়াই লও এটাকে লিখিবা তোমালোকে ৰিতাই মুঠ
পঢ়িলে বুলি লিখিবা কিমান পঢ়িলে 75 ৰ 5 ভাগৰ 3 অংশ হয়নে এতিয়া তোমালোকে লিখিবা এতেকে ৰীতাই মোট পৃষ্ঠা পঢ়িলে 75 ৰ কিমান অংশ 5 ভাগৰ 3 অংশ এতিয়া চোৱা 75 ৰ মানে কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব হয়নে কিন্তু 5 ভাগৰ 3 অংশ এতিয়া চোৱা ইয়াৰ তলত কিমান আছে 1 আছে এতিয়া আমি এটো কটাকটি কৰিব পাৰো 5 ৰে পক্ষটো কেইবাৰ যাব 15 বাৰ হয়নে আৰু এই দুটা কি হ'ব 5 আৰু 3 কিমান হ'ব পূৰণ হ'ব 3 15 45 এতেকে ৰীতাই মোট পৃষ্ঠা কিমান পঢ়িলে 75 ৰ 45 অংশ হয়নে এতিয়া চোৱা ৰীতাই মোট পৃষ্ঠা কিমান পঢ়িলে 45 অংশ এতিয়া আমাক কি উলিয়াব লাগে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল বুলি কৈছে এই কিতাপখনৰ কিমান পৃষ্ঠা বাকি থাকিল তাক আমি উলিয়াব লাগিব আমি কেনেদৰে উলিয়াম এটো মূল পৃষ্ঠাৰ পৰা এটো বিয়োগ কৰি দিলে হৈ গল কিমান বাকি থাকিল তেতিয়া ওলাই যাব হয়নে তাকে তোমালোকে লিখিবা এতেকে ৰীতাই কিতাপখনৰ পঢ়িবলৈ বাকি থকা পৃষ্ঠা হ'ব কিমান হ'ব 75 মাইনাস কিমান হ'ব 45 হয়নে 75 ৰ পৰা আমি 45 যদি মাইনাস কৰো কিমান হ'ব 30 এতেকে ৰীতাই কিতাপখনৰ পঢ়িবলৈ বাকি থকা পৃষ্ঠাৰ সংখ্যা হ'ব কিমান 30 আশা কৰো সকলোৱে বুজি পালা একেবাৰে সহজ হয়নে আমি এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এজন মানুহৰ হাতত 200 টকা আছিল এজন মানুহৰ হাতত কিমান টকা আছিল বুলি কৈছে 200 টকা আছিল তাৰে 1/5 তেওঁৰ বাছৰ ভাড়া হিচাপে দিলে তাৰে 1/5 বাছৰ ভাড়া হিচাপে দিলে বুলি কৈছে 1/5 মানে কি হয় 5 ভাগৰ 1 অংশ হয়নে এতিয়া মানুহজনৰ হাতত কিমান টকা থাকিল বুলি কৈছে এতিয়া মানুহজনৰ হাতত কিমান টকা বাকি থাকিল তাক আমি কি কৰিব লাগে উলিয়াব লাগে আহচোন আমি এতিয়া মেথটো কৰো কি বলিব যে মানুহজনৰ হাতত মোট টকা আছিল এতিয়া মানুহজনৰ হাতত কিমান টকা আছিল এটো এতিয়া মানুহজনৰ হাতত কিমান টকা আছিল 200 টকা হয়নে এতিয়া চোৱা তাৰে কি কৈছে 1/5 তেওঁৰ বাছৰ ভাড়া হিচাপে দিলে আচ্ছা লিখিবা বাছৰ ভাড়া দিলে কিমান অংশ বাছৰ ভাড়া দিলে 5 ভাগৰ 1 অংশ হয়নে এতিয়া কি কৰিব লাগে মানুহজনৰ হাতত কিমান টকা থাকিল উলিয়াব লাগে এতিয়া বাছখনক তেওঁ মোট ভাড়া কিমান দিলে হেতু উলিয়াই লওক হয়নে প্ৰথমে এতেকে মোট বাছৰ ভাড়া দিলে এতিয়া আমি মোট বাছৰ ভাড়া কিমান দিলে আমি হেতু উলিয়াই লম হয়নে কিমান আছিল 200 দৰ কিমান অংশ দিলে
5 ভাগৰ 1 অংশ মানে এটো কি হলে আহিব টকালে যেটো আমি উলিয়াম হয় না এতিয়া 200 ৰ মানে কি হয় ইনটু 5 ভাগৰ 1 5 ৰে 200 ক কেবাৰ যাব 40 বাৰ গটিকে ভাড়া কিমান টকা দিলে 40 টকা এতিয়া মুঠ টকা কিমান আছিল 200 টকা এতিয়া আমি মুঠৰ পৰা আমি এটো বিয়োগ কৰিলে হৈ যাব এতিয়া আমি মানুহজনৰ হাতত কিমান টকা বাকি থাকিলে আমি এটো উলিয়াব পাৰিম হয় না এটাকে তোমালোকে লিখিবা এটাকে মানুহজনৰ হাতত জমা থাকিব মানুহজনৰ হাতত জমা থাকিব গৈছে হ্যাঁ আমি কি কৰিম 200 টকাৰ পৰা কি কৰি দিম 40 টকাটো কি কৰি দিম বিয়োগ কৰি দিম 200 পৰা যদি আমি 40 বিয়োগ কৰো তেতিয়া কিমান হ'ব 160 টকা এটাকে মানুহজনৰ হাতত কিমান টকা জমা থাকিব 160 টকা আশা কৰো সকলোৱে 9 নম্বৰ কোৱেশ্চনটো বুজি পালা ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি আজি ভিডিওটোত যদি যিকোনো বুজি নোপোৱা কোৱেশ্চন থাকে তেনেহলে কমেন্টত জনাবা বা তোমালোকে মই এটা ইম্পৰ্টেন্ট বিষয় তোমালোকক কৈছিলো যে লখাগু হেতু জনাটো অতিকৈ প্ৰয়োজনীয় বা তোমালোকে ইয়াত ভালদৰে বুজি নাপালে এই ভিডিওটোত তেনেহলে তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিওত তোমালোকক তাৰে এক্সট্ৰাকে এটা বেলেগ ভিডিও বনাবলৈ চেষ্টা কৰিম যদি তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা